কৃষ্ণ আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ, আজি আমি এই বিনন্দীয়া জগতখন কোনেনো নিৰ্মাণ কৰিলে, কেনেধৰণে পালন কৰিছে, কেনেধৰণে সংহাৰ কৰিছে, এই বিষয়ক আমি দুই এটি কথা আমাৰ সামান্য চিন্তা চৰ্চাৰে আপোনাসৱৰ অৰ্থে আমি আগবঢ়োৱাৰ এটা প্ৰয়াস কৰা হৈছে। ইয়াতো আমাৰ আগপাছ বঢ়া দুটা নিশ্চয় ত্ৰুটি বিচ্যুতি ৰৈ যাবতো স্বাভাৱিক। আপোনাসৱৰ ভিত্ত বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিব বুলি সবাৰো চৰণত আমি সৰ্বপ্ৰথমে সেৱা নিবেদন কৰা হৈছে। প্ৰভু সমস্ত, আমি সমস্তজনে দেখিছোঁ যে এজোপা বৃক্ষ যেতিয়া পৰিণত হয়, পূৰ্ণ পৰ্যায় প্ৰাপ্ত হয়, সেই বৃক্ষজোপাত গুটি লাগে আৰু গুটিবোৰো যেতিয়া পৰিপক্ক হয়, সেই বৃক্ষৰ ডালৰ পৰা আপোনা আপুনি সৰে মাটিত পৰে আৰু কিছুদিনৰ পিছত সেই গুটিটোৰ পৰাই আকৌ এজোপা বৃক্ষৰ গজালি আৰম্ভ হয়। গছৰ পৰা গুটি হ'ল, গুটি মাটিত পৰে আৰু গুটিতেই নিহিত হৈ থকা যি বীজ, সেই বীজেই অংকুৰিত হৈ এজোপা প্ৰকাণ্ড বৃক্ষলৈ ৰূপান্তৰিত হয়। এইদৰে গছৰ পৰা গুটিৰ পৰাই আকৌ গছ, এই পৰম্পৰাটো সৃষ্টিৰ আবাহমান কালৰ পৰাই হৈ আছে আৰু ই হৈ থাকিব। কিমান দিনলৈকে হৈ থাকিব ইয়াৰ কোনো সীমা নাই। ঠিক তেনেকৈ অব্যক্ত ব্ৰহ্মতেই ব্যক্ত ব্ৰহ্মাণ্ড নিহিত হৈ থাকে আৰু সেই অব্যক্ত ব্ৰহ্মৰ পৰাই ব্যক্ত ব্ৰহ্মাণ্ড আৰু যথাসময়ত এই ব্যক্ত ব্ৰহ্মাণ্ডখন সমাপ্তি হয় অব্যক্ত ব্ৰহ্মতে। যিদৰে বৃক্ষতে নিহিত হৈ থকা যি বীজ গুটি, সেই গুটিৰ পৰাই এজোপা আকৌ বৃক্ষ হ'ল, সেই বৃক্ষতে গুটি সমাপ্তি ঘটি যায় যিদৰে, ঠিক তেনেকৈ অব্যক্ত ব্ৰহ্মৰ পৰাই ব্যক্ত হোৱা ব্ৰহ্মাণ্ড যথা দিনত সেই অব্যক্ত ব্ৰহ্মতে পুনৰ সমাপ্তি ঘটে। এই সম্পৰ্কে কঠোপনিষদৰ এভাগ মন্ত্ৰত সৃষ্টি নিৰ্মাণ বিষয়ক অব্যক্ত ব্ৰহ্মই কেনেকৈ বিনন্দীয়া ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰে, এই সম্পৰ্কে কি বুলি কৈছে আমি মন কৰিব লগা নিশ্চয় আছে। চাওকচোন, তাত কি বুলি ক'লে, যথেৰ্ন নাভিচ্ছিজতে গৃহ্ণতে চ যথা পৃথিব্যাম ঔষধয় সম্ভৱতি যথা ছটপুৰুষাৎ কেশলোমানি তথাক্ষরাৎ সম্ভবতি বিশ্বম। যথের্ন নাভিচ্ছিজতে গৃহ্ণতে চ যথা পৃথিব্যাম ঔষধয় সম্ভবতি যথা শতপুৰুষাৎ কেশলোমানি তথাক্ষরাৎ সম্ভবতি বিশ্বম। যথেৰ্ন নাভিচ্ছিজতে গৃহ্ণতে চ
यथा पृथिव्याम औषधय सम्भवतीयः यथा शतपुरुषात् केशलोमानि तथाक्षरात् सम्भवतीयः विश्वम। मन কৰিব লগা তিনিভাগ উদাহৰণ দিছে আমাক উপনিষদে। উৰ্ণমালে হ'ল মকৰা। यथा মানে যেনেকৈ, यथा উৰ্ণ নাভি মানে মকৰাৰ নাভিৰ কথা কৈছে। यथा উৰ্ণ নাভিৰ পৰাই ছিজতে গৃহণতে চ, অৰ্থাৎ ছিজতে মানে মকৰাজনীয়ে স্ৰজন কৰা কথাটো কৈছে, গৃহণতে মানে মকৰাজনীয়ে গিলি পেলোৱা বা সম্বৰণ কৰা কথাটো প্ৰকাশ কৰিছে। তে মকৰাজনীয়ে কি স্ৰজন কৰে, কি সম্বৰণ কৰে চাওক। মকৰাজনীয়ে চাবচোন যে তাই কীট পতংগ জীয়া পখিলা ধৰি খাবৰ কাৰণে মকৰাজনীয়ে কি কৰে, কোনোবা এটা ডালৰ কোনোবা এটা ঠানিত তাই নাভিৰ পৰাই লালাৱতী মুখমণ্ডলেদি বেকত কৰে আৰু কৰি সেই গছৰ সৰু ঠানিটোত লাহেকৈ লগাই দিয়ে। লগাই দিয়াৰ লগে লগে তাৰ কোনো প্ৰটিন গজাল মাৰিবৰ কোনো দৰকাৰ নাই। স্বাভাৱিকতে মকৰাৰ নাভিৰ পৰা নিগৰিত হোৱা মুখমণ্ডলেদি বেকত কৰা যি লালাৱতী মকৰাৰ বায়ুত স্পৰ্শ হোৱাৰ লগে লগে সি স্বাভাৱিকতে লিকটীয়া হৈ পৰে, আঠা হৈ পৰে। সেইকাৰণে গছৰ ঠানিটোত কোনো প্ৰটিন আঠা দৰকাৰ নোহোৱাকৈ সেই ঠানিটোত বা পাতখিলাত লগাই দিয়াৰ লগে লগে লাগি গ'ল, আঠা লাগি গ'ল। আৰু সেই সূতাডাল লাহেকৈ নি আকৌ বেলেগ এটা ডালত মানে লগাই দিবগৈ, তাৰ পৰা ঘূৰাই আনি আকৌ ক'ৰবাত বেলেগ এটা ডালত লগাই দিব, তাৰ পৰা এইপিনে নি আকৌ পোনকৈ লগাই দিব, আকৌ ইফালৰ পৰা পোনকৈ আনি লগাই দিব। এনেধৰণে মানে পূব পশ্চিম উত্তৰ দক্ষিণ চৌদিশক লক্ষ্য কৰি ইমান সুন্দৰকৈ এখন জাল নিৰ্মাণ কৰে। সেই কথাটো কৈছে, यथा উৰ্ণ নাভি ছিজতে গৃহণতে চ। ছিজতে মানে এই জালখন বনোৱাৰ কথাটো ক'লে। যেনেকৈ মকৰাজনীয়ে নাভিমণ্ডলৰ পৰাই মুখেদি লালাৱতী বেকত কৰি এখন জাল যিদৰে নিৰ্মাণ কৰে, ঠিক অব্যক্ত ব্ৰহ্মই ব্যক্ত ব্ৰহ্মাণ্ডখনো ভগৱন্ত বস্তুৱে নিৰ্মাণ কৰিছে হেনো মকৰাজনীৰ নিচিনাকৈ। এতিয়া গৃহণতে চ, মকৰাজনীয়ে সম্বৰণ কৰে কেনেকৈ মন কৰিব লগা। কেতিয়া সম্বৰণ কৰে সেই কথাটো, যেতিয়া মকৰাজনীয়ে দেখিব যে তাই জালখন বনাই লৈ এটা চুকত লাহেকৈ লুকাই চাই থাকে, দেখিব যে কিবা জীয়া পখিলা যদি অকস্মাত যাওঁতে লাগিল জালখনত, লাগিল মাত্ৰ কাৰ পখিলা বা জীয়াজনী এৰাব নোৱাৰে, মানে লাগিল মাত্ৰ লাগি যাব। আৰু সেই নিৰ্মাতা জালখন নিৰ্মাণ কৰোঁতা যিজনী মকৰাজনীয়ে বা মকৰাটোৱে সেই লুকাই থকা জেগাৰ পৰা তৎক্ষণাত আহি সেই কীট পতংগ পখিলা জীয়াটোক ধৰি একদম কামুৰি খাব। এইধৰণে সেই মকৰাজনীয়ে বনোৱা জালখনত জীয়া পখিলা লাগিল মাত্ৰক এৰাব নোৱাৰে, লাগিহে যায়। কিন্তু ইমান ঠেংযুক্ত সেই এচমকা মকৰাজনীয়ে তাই বহুতখিনি ঠেঙেৰে সৈতে বগাই থাকে গোটেই জালখনত, কিন্তু তাই হ'লে ক'ত নালাগে। যিদৰে মকৰাজনীয়ে নিজে নিৰ্মাণ কৰা জালখনত অন্য কীট পতংগ জীয়া পখিলা লাগিল মাত্ৰক লাগিয়ে যায়, এৰাব নোৱাৰে আৰু। কিন্তু সেই জালখনতে মকৰাজনী নিজে বগাই ফুৰে, তাইৰ আকৌ ঠেঙে মুখে পাখিয়ে ক'তো কোনো প্ৰকাৰে মকৰা জালে পৰশ কৰিব নোৱাৰে। যিদৰে ঠিক তেনেধৰণে এই অব্যক্ত ব্ৰহ্মৰ পৰাই বেকত হোৱা ব্ৰহ্মাণ্ডখন, এই ব্ৰহ্মাণ্ডখনৰ নিৰ্মাতা যিজন অব্যক্ত ব্ৰহ্ম, সেই নিৰ্মাতা ব্ৰহ্ম কিন্তু ব্ৰহ্মই মায়াৰ দ্বাৰাই নিৰ্মাণ কৰা ব্ৰহ্মাণ্ডখনৰ কোনো মায়াৰ মানে আঠাত ব্ৰহ্ম অলিপ্ত। ব্ৰহ্মক মায়াৰ
আঠাই ক'তো পৰশ কৰিব নোৱাৰে, যিদৰে মকৰাজনীক পৰশ কৰিব নোৱাৰে। কিন্তু আপুনি আমি অন্য প্ৰাণীবিলাক ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আমি ব্ৰহ্মাকে আদি কৰি যিমানবিলাক জীৱ হেনো সকলো জীৱই সেই ব্ৰহ্মই নিৰ্মাণ কৰা এই মায়াৰ জালখনত, মায়াৰ সংসাৰখনত আমি সমস্তজনেই আঠাত লাগি ধৰিলোঁ। আৰু গতিকে আমাৰ মায়াৰ সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আমি মায়াৰ সজ্জাতে দিনক ৰাতি কৰিছোঁ, ৰাতিক দিন কৰিছোঁ, অহৰহ আমি অচেতন হৈ মায়াৰ সজ্জাত আমি শুই থকাত লাগি গ'লোঁ। এতিয়া আমাক কোনে জগাব? অ তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োক নাথ জগাই। আমি সকলোৱে অচেতন, ব্ৰহ্মই নিৰ্মাণ কৰা মায়াৰে দ্বাৰা নিৰ্মাণ কৰা মায়াৰ সংসাৰত আমি অচেতন। গতিকে আমাক কোনে জগাব? আমাক জগাবলৈ এজন সাৰ পাই থাকিব লাগিব। এই সাৰ পাই থকা সেইজন কোন? সেইজন কেৱল ভগৱান কৃষ্ণ। তুমি হে চৈতন্য সনাতন, তেওঁহে চৈতন্য, তেওঁহে সনাতন, আমি অচেতন, নিয়োগ নাথ জগাই। হে প্ৰভু, আমি যদি কায় মনো বাক্যে সঁচা অৰ্থত যদি আমি নিৰ্ভীক নিসংকোচে আমি শুদ্ধভাৱে নিৰ্মল এটি মন লৈ যদি আমি শুদ্ধ এখন হৃদয় লৈ ভগৱন্তৰ চৰণত যদি আমি প্ৰাৰ্থনা জনাব পাৰোঁ, খাটনি ধৰিব পাৰোঁ, ভগৱন্তক যদি আমি ভক্তি প্ৰদীপৰ জৰিয়তে সন্তোষ কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱান কৃষ্ণই আমাক জাগ্ৰত কৰিব। গতিকে উদাহৰণটো দিছে, যিদৰে মকৰাজনীয়ে নিজে নিৰ্মাণ কৰা জালখনত অন্য কীট পতংগ জীয়া পখিলা সকলো লাগিলে মাত্ৰক লাগি যায়, কিন্তু মকৰাজনী সেইখন জালত ইমানেই বগাই নুফুৰক লাগিলে তাই ক'তো নালাগে। যিদৰে ঠিক তেনেধৰণে এই ব্ৰহ্মই নিৰ্মাণ কৰা মায়াৰ দ্বাৰাই এই মায়াৰ সংসাৰখনত ব্ৰহ্ম কিন্তু ক'তো কেতিয়াও মায়াই পৰশ কৰিব নোৱাৰে। গতিকে গৃহণতে চ যথা যথৈন্য নাভিচ্ছিজতে গৃহণতে চ। গৃহণতে মানে সম্বৰণ কৰা। সম্বৰণ কেনেকৈ কৰে মকৰাজনী সেই কথাটো কৈছে। যেতিয়া মকৰাজনীয়ে দেখে যে ইফালেদি আৰু কীট পতংগ জীয়া পখিলাবোৰ বগা নহা হ'ল, বৰ টেঙৰ হ'ল, ঠিক আছে মই জালখন ইয়াৰ পৰা সামৰোঁ। এইবুলি মকৰাজনীয়ে যি মুখে জালখন নিৰ্মাণ কৰিছিলে সেই মুখে লাহে 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 তাই টপ টপকৈ জালখন গিলিবলৈ আৰম্ভ কৰে। যিদৰে সেই মকৰাজনীয়ে নিজে নিৰ্মাণ কৰা জালখন নিজেই সম্বৰণ কৰিব পাৰে বা সম্বৰণ কৰে, যেনেধৰণে ঠিক তেনেধৰণে যিদৰে গছৰ পৰা গুটি আকৌ সমাপ্তি বৃক্ষতে, এজোপা বৃক্ষলৈ ৰূপান্তৰিত হ'ল, বৃক্ষতে গুটি শেষ, আকৌ সেই বৃক্ষজোপাৰ পৰাই গুটি, আকৌ গুটিৰ পৰা এজোপা বৃক্ষ হৈ বৃক্ষতে গুটি সমাপ্তি। যিদৰে ঠিক তেনেকৈ অব্যক্ত ব্ৰহ্মৰ পৰাই বেকত হোৱা এই ব্ৰহ্মাণ্ডখনো অব্যক্ত ব্ৰহ্মৰ কৃপাতে, ব্ৰহ্মৰ ইচ্ছাতে পুনৰ সেই ব্ৰহ্মই মকৰাজনীয়ে সম্বৰণ কৰাৰ দৰে এই মায়াৰ দ্বাৰা নিৰ্মাণ কৰা জগতখন হেনো ব্ৰহ্মই সমাপ্তি ঘটায়। যেতিয়ালৈকে ব্ৰহ্মৰ কৃপা নহ'ব, ব্ৰহ্মৰ ইচ্ছা নহ'ব, তেতিয়ালৈকে কিন্তু যেনেকৈ গছৰ পৰা গুটি, গুটিৰ পৰা গছ, ঠিক তেনেধৰণে অব্যক্ত ব্ৰহ্মৰ পৰা ব্যক্ত ব্ৰহ্মাণ্ড আৰু ব্যক্ত ব্ৰহ্মাণ্ড আকৌ সমাপ্তি অব্যক্ত ব্ৰহ্মত, আকৌ অব্যক্ত ব্ৰহ্মৰ পৰা ব্যক্ত ব্ৰহ্মাণ্ড, ব্যক্ত ব্ৰহ্মাণ্ড সমাপ্তি অব্যক্ত ব্ৰহ্মত। এই পৰম্পৰাটো তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে অব্যক্ত ব্ৰহ্মৰ কৃপা নহ'ব, সম্বৰণ কৰাৰ ইচ্ছা নহ'ব।
নম্বৰ 1 2 নম্বৰত এই ব্ৰহ্মাণ্ডখন কেনেকৈ হৈছে এই সম্পৰ্কে দ্বিতীয় ভাগ মন্ত্ৰই কি বুলি কৈছে মন কৰিব লগা যথা পৃথিব্যাম ঔষধয় সম্ভৱতি আহা যথা পৃথিব্যাম মানে গোটেই পৃথিৱী মণ্ডলৰ কথাটো কৈছে ঔষধয় মানে বনস্পতি ঔষধ গুণী উদ্ভিদবিলাক ঔষধয় সম্ভৱতি আহা এই বনস্পতি উদ্ভিদবিলাক ঔষধ গুণী উদ্ভিদবিলাক বা পৃথিৱীৰ উপৰিভাগত থকা বনজ সম্পদবিলাক তিন তৰু বৃক্ষ লতা এই গোটেইবিলাক এইবিলাক প্ৰতিটো বৃক্ষ বা প্ৰতিজোপা বনত কিবা নহয় কিবা এটা ঔষধ গুণ আছে এটি ঔষধ গুণযুক্ত আপুনি মই বৃক্ষজোপা বা তৃণজোপা চিনি নাপাব পাৰোঁ কিন্তু চিকিৎসকসকলে যিসকলে গুণাগুণ চিনি পায় সেইসকলে কিন্তু প্ৰত্যেকজোপা বৃক্ষ বা মানে বনস্পতি উদ্ভিদৰ পৰা কিবা নহয় কিবা প্ৰকাৰে তাৰ গুণাগুণ সংগ্ৰহ কৰে আমি হয়তো চিনি নাপাব পাৰোঁ যাই নহওক যথা পৃথিব্যাম ঔষধয় সম্ভৱতি আহা এই বনস্পতি ঔষধগুণী উদ্ভিদবিলাক গজক বুলি কোনোবা বৈদ্যই কোনোবা আয়ুৰ্বেদিকে কোনোবা হোমিওপেথিকে কিবা ইয়াৰ বীজ ছটিয়াবহিলগীয়া হৈছিল নেকি যাৰ কাৰণে নেকি হোমিওপেথিকে বা আয়ুৰ্বেদিক যিসকল মানে চিকিৎসক আছে তেওঁলোকে সেই উদ্ভিদবিলাক সংগ্ৰহ কৰি তাৰ পৰা বেলেগ বেলেগ ৰোগৰ ঔষধ নিৰ্মাণ কৰিব পাৰিছে এই কথাটো সুবিধা হ'বৰ কাৰণে সেই কোনোবা বৈদ্যই কোনোবা চিকিৎসকে কিবা পৃথিৱীৰ ওপৰত গুটি ছটিয়াবলগীয়া হৈছিল নেকি ঔষধ গুণী উদ্ভিদৰ গুটি নাই আপুনি গৈছে কেনেকৈ গৈছে এই পৃথিৱীখন যিহেতু আছে পৃথিৱীখন আছে কাৰণে ঔষধয় সম্ভৱতি অহা অৰ্থাৎ ঔষধ গুণী উদ্ভিদবিলাক আমি পাবৰ কাৰণে সুবিধা হৈছে সম্ভৱ হৈছে যথা ক্ষত পুৰুষাত কেশলো মানি তথাক্ষৰাত সম্ভৱতি অহা বিশ্বম তথাক্ষৰাত মানে তেনেকৈ অক্ষৰ ব্ৰহ্মতে এই বিশ্বখন সম্ভৱ হৈছে কেনেকৈ যিদৰে পৃথিৱীখন আছে কাৰণে বনস্পতি উদ্ভিদবিলাক আমি লাভ কৰাৰ সক্ষম হৈছোঁ বা উদ্ভিদবিলাক আপুনি গজিছে কোনেও গুটি ছটিয়াবলগীয়া হোৱা নাই আপুনি গজিছে তে কাৰ কৃপাত গজিছে ভগৱন্তৰ কৃপাত কাৰ কৃপাত পৃথিৱীখন আছে ভগৱন্তৰ কৃপাত গতিকে পৃথিৱীখন আছে কাৰণে পৃথিৱীৰ কোনো বৈদ্যই কোনো চিকিৎসকে ইয়াৰ বীজ ছটিয়াব নলগীয়াকৈ বনস্পতি উদ্ভিদবিলাক যিদৰে গজিছে আপুনি নম্বৰ 1 2 নম্বৰত যথা ক্ষত পুৰুষাত কেশলো মানি কেশ মানে হ'ল চুলি লোম মানে হ'ল আমাৰ নোমবিলাক লোম বুলি কয় যেনেকৈ আপুনি আমি সমস্তজনে মানুহ আছোঁ আমাৰ মূৰত চুলিবিলাক গজক বুলি কেশবিলাক গজক বুলি আমি কেতিয়াবা জানো কিবা প্ৰসাধন কিবা বিশেষ আমি দ্ৰব্য বস্তু ঘঁহিব লগা হৈছে নে চুলি গজক দেই বুলি ঘঁহিবলগীয়া হোৱা নাই আপুনি মই আছোঁ জীৱন্ত হৈ যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে চুলি গজিবই জীৱন্ত হৈ যেতিয়ালৈকে আপুনি মই আছোঁ তেতিয়ালৈকে নোম গজিবই আপোনাৰ শৰীৰত নোম গজে মূৰত চুলি গজে কেশ গজে সেই কথাটো কৈছে যিদৰে এজন মানুহ জীৱন্ত হৈ থকালৈকে এই কথাটো মন কৰিব লগা আপুনি আমি যেতিয়ালৈকে জীৱন্ত হৈ থাকিম তেতিয়ালৈকে এবাৰ আপুনি দাড়ি কাটি দিয়ক 4 দিনৰ পিছত চাব আকৌ আপোনাৰ দাড়ি গজিল এবাৰ আপুনি নখ কাটি দিয়ক এসপ্তাহৰ পিছত চাব আকৌ আপোনাৰ নখ বহুত বাঢ়ি গ'ল কাটিব হ'লেই এবাৰ নোমবিলাক খুৰাই দিয়ক সি আকৌ গজিবই কেতিয়ালৈকে আপুনি যেতিয়ালৈকে জীৱন্ত হৈ থাকিব তেতিয়ালৈকে কোনো দ্ৰব্য বস্তু নখনাকৈ দাড়ি গজিব খুৰাই দিলেও কোনো দ্ৰব্য বস্তু দৰকাৰ নোহোৱাকৈ আপোনাৰ কেশ গজিব কাটি দিলেও যিদৰে আপোনাৰ দেহটো আছে কাৰণে কেশ গজেই নোম গজেই ঠিক তেনেধৰণে তথাক্ষৰাত সম্ভৱতি অহা বিশ্বম ঠিক তেনেধৰণে এই ব্যক্ত ব্ৰহ্মাণ্ড আধাৰ শক্তি হ'ল অব্যক্ত ব্ৰহ্ম
সেই অব্যক্ত ব্ৰহ্ম সমস্ততে ব্যাপক্ত হৈ আছে। সেই অব্যক্ত ব্ৰহ্ম আপুনি আমি কোনো দেখা নাপাওঁ। সেইকাৰণে বৰহাৰপুৰ মাধৱ গুৰুজনে কি বুলি কৈছে ব্ৰহ্মৰ সম্পৰ্কে, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবুতাংক, ব্যাপকত কিবা বিসৰ্জন, এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা, ৰাম বুলি শুদ্ধ কৰা মন, ৰাম বুলি শুদ্ধ কৰা মন। অব্যক্ত ঈশ্বৰ হৰি, ঈশ্বৰক আমি কোনেও দেখা নাপাওঁ, কিন্তু আমি দেখা নাই পোৱা বুলিয়ে তাৰ অৰ্থ এইটো নহয় ঈশ্বৰ নাই। ঈশ্বৰ আছে। ক'ত ক'ত আছে? সৰ্বত্ৰতে আছে, ব্যাপক্ত হৈ আছে সৰ্বত্ৰতে। ব্যাপক্ত হৈ থকাটো কেনেকুৱা কথা যে কলি নিগ্ৰহৰ সময়ত পৰীক্ষিত ৰজাক কলিয়ে ক'লে, পৰীক্ষিত ৰজাই যেতিয়া আদেশ দিলে, ৰৌ কলি তই যদি জীয়াই থাকিবলৈ মন আছে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যা। তে কলিয়ে ক'লে, হে ৰাজন, আপুনিতো শশাগৰা বসুমতীৰ অধীশ্বৰ, তা আপোনাৰ গোটেই পৃথিৱীখনৰ অধিপতি আপুনি, এতিয়া আপোনাৰ ৰাজ্যৰ আপোনাৰ পৃথিৱীমণ্ডলৰ বাহিৰে মোক আপুনি জেগা অকণমান দেখাই দিয়ক, মই তালৈকে গুচি যামগৈ। তে পৰীক্ষিত যায় চালে, হয়তো এই শশাগৰা বসুমতী মোৰ অধীনত আছে, মই হৰ্তাকৰ্তা, গতিকেলৈ মোৰ ৰাজ্যৰ বাহিৰে ক'লৈ যাব? ঠিক আছে, তই মোৰ ৰাজ্যতে থাক বাৰু, তোক কেইটামান মই বিশেষ জেগা দিম, এইবুলি ঠাই দিলে। যিদৰে পৰীক্ষিতৰ ৰাজ্যৰ বাহিৰে জেগাই নাই, ঠিক তেনেধৰণে ব্যাপকত অব্যক্ত ব্ৰহ্মই এনেধৰণে ব্যাপক্ত হৈ আছে। তুমি পশু পক্ষী সুৰা সুৰত ৰুতৃণ, অজ্ঞানত মূঢ়জনে দেখে ভিন্না ভিন্ন। ভগৱান কৃষ্ণ হেনো পশু পক্ষী সুৰা সুৰ তৃণ তৰু স্থাৱৰ জংগম সৰ্বত্ৰতে ব্যাপক্ত হৈ আছে। এনে এটি ছিদ্ৰ নাই য'ত ভগৱান নাই। ভগৱান নোহোৱা ছিদ্ৰ জেগা অকণমানো বেলেগে দেখাই দিব পৰা নাযায়। সেইকাৰণে কৈছে ব্যাপকত কিবা বিসৰ্জন, ভগৱন্ত নাই য'ত ব্ৰহ্ম নাই, এইটোৱে বেলেগ বুলি কি বেলেগে দেখুৱাই দিব পৰা হ'ব? একো পৰা নাযাব। এই কথাটো বৰহাৰপুৰ মাধৱ গুৰুজনাই কৈছে, ব্যাপকতম কিবা বিসৰ্জন, মানে ভগৱন্তক বাদ দি বেলেগে দেখুৱাব পৰা কোনো উপায় নাই। এই ধৰণে সমস্ত ব্ৰহ্মাণ্ডৰ আধাৰ শক্তি হ'ল অব্যক্ত ব্ৰহ্ম। সেই অব্যক্ত ব্ৰহ্মতে ব্যক্ত ব্ৰহ্মাণ্ড বিৰাজমান। যথাসময়ত ভগৱান কৃষ্ণৰ যেতিয়ালৈকে কৃপা নহ'ব তেতিয়ালৈকে ব্যক্ত ব্ৰহ্মাণ্ডখন ব্যক্তই হৈ থাকিব, বেকতেই হৈ থাকিব, দেখিয়ে থাকিম। কিন্তু যেতিয়া ভগৱান কৃষ্ণৰ কৃপা হ'ব, ইচ্ছা হ'ব, সেই অক্ষৰ পৰম ব্ৰহ্মতে এই ক্ষৰ জগতখন সমাপ্তি ঘটিব। তথাক্ষৰাত ঠিক তেনেধৰণে অক্ষৰ ব্ৰহ্মতে নিৰ্মাণ হোৱা, সৃষ্ট হোৱা, উৎপত্তি হোৱা এই ব্ৰহ্মাণ্ডখন আকৌ অক্ষৰ ব্ৰহ্মতে সমাপ্তি ঘটিব। এই কথাটো আমাক উপনিষদৰ এই মন্ত্ৰভাগৰ আধাৰত আমি আপোনাসকলে অকণমান আগবঢ়োৱা হ'ল। ইয়াৰ পিছত আমি ভগৱান কৃষ্ণৰ কৃপাত ব্ৰহ্মাই কেনেকৈ এই জগতখন নিৰ্মাণ কৰিলে এই বিষয়ে আমি অকণমান আগবঢ়াব পৰা হ'ব। আৰু তাৰপিছত ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভু মনু আৰু প্ৰিয়ব্ৰতৰ আধাৰতো আমি বহুতখিনি কথা চাব লগা আছে। যাই নহওক, আমি দুই এটি কথা আপোনাসকলে আগবঢ়োৱাত আমাৰ হয়তো আগপাছ পঢ়াটো এটা নিশ্চয় দায় আছে। আপোনাসকলৰ ভিত্ত বুলি ভাবি আমাৰ দোষ মাৰ্জনা কৰিব বুলি সবাৰ চৰণত আমি কৰপূতে পুনৰ সেৱা নিবেদন কৰি আজিৰ কাৰণে এই কথাখিনি আমি ইমানতে ৰখা হ'ল। কৃষ্ণ।